পুৱাই পাই নোপোৱাই নাপায় ৩৫ নং মুদৈবৰী EM সমষ্টিত চাওক চৰকাৰী ঘৰ নাপাই হাঁহৰ গঁৰাল সদৃশ ঘৰত বসবাস কৰি অসহায় পৰিয়ালে কেনেকৈ কটাইছে জীৱন যাপন। ক্ষমতাৰ দায়িত্বত থকা সমষ্টিৰ VCDC চেয়াৰমেনৰ ছাৰ্ভে চকুত নপৰে দুখীয়া নিচলাৰ ঘৰ দুৱাৰ। নিজ কলেগাঁও VCDCত বহু দুখীয়া নিচলাই চৰকাৰী ঘৰ নাপাই কৰিছে অভিযোগ। জিলকাপাৰা গাঁৱৰ এখন অসহায় পৰিয়ালৰ ঘৰৰ ভিডিঅ' ফুটেজ চাওক। এই গাঁওখনত বসবাস কৰি আছে এগৰাকী বৃদ্ধা কেঞ্চাৰ ৰোগী আৰু এমাহ ধৰি দুৰ্ঘটনাত পতিত ৰোগী প্ৰণৱ বৰুৱাৰ দুখৰ কাহিনী বুজ ল'বলৈ গৈছিল বৰ্মন মাণ্ডে ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা UPPLৰ CWC সদস্য পদুম বৰ্মন। ঘৰখনৰ দুখ দেখি UPPLৰ CWCৰ সদস্য পদুম বৰ্মনে সাংবাদিকৰ আগত কি আশ্বাস দিলে শুনকচোন। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। চাওক জিলকাপাৰা যিটো আমাৰ প্ৰণৱ বৰুৱাৰ বাসগৃহত প্ৰথম মই তেওঁৰ বাসগৃহত আহি যিটো ভৰি দিলোঁ, মোৰ ঘৰখনৰ পৰিৱেশটো চাই মই নিজকে অনুভৱ কৰিছোঁ অৱস্থাটো অতি বেয়া। আৰু ঘৰখনত আজি যিটো পৰিৱেশটো চাইছোঁ, সৰু সৰু বাচ্চা দুজনো আছে, ছোৱালী এটা 5 বছৰীয়া আৰু 12 বছৰীয়া এজন আছে, দুইজন ছোৱালী আছে আমাৰ প্ৰণৱ বৰুৱাৰ, আৰু তেখেতৰ মাতৃও আছে। কিন্তু মাতৃজন আজি বিধৱা হয়। আজি বিধৱা পেঞ্চনৰ পৰা আদি কৰি আজি চৰকাৰী যিখিনি আৱাসগৃহ এইটো ঘৰো কিন্তু নাই। এইটোতো খুব দুখৰ বিষয়। কিন্তু আজি চাওক মুদৈবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত যি জিলকাপাৰা গাঁৱত যি প্ৰণৱ বৰুৱাৰ বাসগৃহত মই নিজকে অনুভৱ কৰিছোঁ যে এই অঞ্চলত বিশেষকৈ উন্নয়নৰ পৰা আদি কৰি যিখিনি আমাৰ বৰ্তমানৰ EM যি ধৰণে এইবিলাক চোৱা চিতা কৰিব লাগিছিল, ঠিক তেনেকুৱা মই অন্তৰেৰে ভাবোঁ বা যিটো অনুভৱ কৰিছোঁ ঠিক তেনেকুৱা ধৰণৰ হোৱা নাই। আৰু সেইটোলৈ মই বিশেষ ক'বলৈ নাযাওঁ, যিহেতু আমাৰ প্ৰণৱ বৰুৱাই দাদা যিহেতু বহুত অসুস্থ হৈ আছে, আৰু যিহেতু তেওঁ ঘৰৰ আৰ্থিক অৱস্থাৰ কাৰণে, আৰু যিহেতু এখেতৰ মাতৃ আমাৰ প্ৰণৱ বৰুৱা দাদাৰ যিহেতু মাতৃ তেখেতে মানে বেমাৰত ভুগি আছিলে, তেখেতে মহাৰাষ্ট্ৰলৈ গৈছিলে। যোৱাৰ পিছত তেখেতৰ যিখিনি দুৰ্ঘটনা হৈছে, এই দুৰ্ঘটনাত তেওঁ আজি যিহেতু মেডিকেলৰ পৰা আদি কৰি মানে চিকিৎসা হৈ আছিলে, তো এতিয়া তেখেতৰ বাসগৃহত মই খবৰ ল'ব আহিছোঁ। আৰু খবৰ লোৱাত তেখেতৰ অতি বেয়া অৱস্থা। আৰু মই আজি UPPL দলৰ হৈ মই তেখেতৰ বাসগৃহত আহি যিটো খবৰ বতৰা ল'ব আহিছোঁ, মই PTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই আজি ইয়াৰ পৰা গৈয়ে ৰাতি মই ফোন যোগে যোগাযোগ কৰি মই নিশ্চয় অৱগত কৰাম কি ধৰণে, যিহেতু তেখেতৰ ভৰিও ভাঙিছে আৰু এখেতৰ স্বাস্থ্যৰ প্ৰতিও অতি বেয়া, আৰু ঘৰখনৰ অৱস্থা অতি বেয়া। কাৰণ সৰু সৰু যিহেতু ছোৱালী দুজন আছে, 5 বছৰীয়া আৰু 12 বছৰীয়া, এওঁলোকৰ শিক্ষা দীক্ষাৰ পৰা আদি কৰি নিশ্চয় মানে ফাইনেন্সিয়েলি অসুবিধা, আৰু এইখিনি মোক অৱগত কৰাইছে। মই ভাবোঁ ইয়াৰ পৰা গৈ সন্মানীয় BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই নিশ্চয় অৱগত কৰাম। আৰ্থিক সহায় কি ধৰণে কৰিব পৰা যায়, ইয়াৰ কাৰণে ময়ো নিজে দায়িত্ব ল'ম। তাৰ কাৰণে মই আমাৰ BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই অৱগত কৰাম ইয়াৰ পৰা গৈ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।